তেওঁক এখন গামোচাৰে মই সন্মান নহয় মৰম জনাব বিচাৰিছোঁ আৰু তেওঁক এই শুভ কামভাগ মই কৰিবলৈ অনুৰোধ জনালোঁ। আপুনি গৌৰৱ কৰক যে আপোনাৰ কইনাই আজি ইমান এটা ভাল কাম কৰে। আজি আশ্ৰমৰ নতুন গৃহৰ লাই খুঁটা প্ৰতিষ্ঠা। এইটো কিমান ফুট আছে? 10.5 আছে ন? 10.5 আৰু এইপিনে 8 ফুট আছে ন? আপোনালোকৰ মনত আছেনে মাজুলীৰ ইউনিভাৰ্চিটি সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ এগৰাকী প্ৰফেচাৰ অয়না বুঢ়াগোহাঁই অলপ দিনৰ আগত আজিৰ পৰা 2 মাহৰ আগত 1,75,000 টকা ডনেট কৰিছিলে দুটা ৰুম তেওঁৰ ফালৰ পৰা বনাই দিবলৈ। আৰু আজি এই শুভ কামভাগৰ আৰম্ভণি কৰিব লৈছোঁ। আজি লাই খুঁটা প্ৰতিষ্ঠা হ'ব। আশ্ৰমৰ দুটা নতুন কোঠালি দৃষ্টিহীন মানুহৰ বাবে বনোৱা যাব। এইটো হ'ব মূল খুঁটা আৰু এইপিনে এটা ৰুম হ'ব। এইটো ৰুমৰ চাইজ হ'ব 10.5x12 আৰু এইপিনে এটা ৰুম হ'ব 8x12। এই ৰুমটো হ'ব আমাৰ অতিথিৰ বাবে আৰু এই ৰুমটো হ'ব আপোনাৰ দৃষ্টিহীন মানে মানুহৰ বাবে। গতিকে এটা বহুত সুন্দৰ মুহূৰ্ত। আজি এয়া কামত লাগি আছে মিস্ত্ৰী, সকলো কাম কৰি আছে। অলপ দেৰি পিছতে ইয়াত লাই খুঁটাৰ প্ৰতিষ্ঠা হ'ব। এই সুন্দৰ মুহূৰ্ত সকলোৱে আজি দেখিবলৈ পাব। আৰু এখেত হ'ল সেই মহান যুৱতীগৰাকী যিগৰাকীয়ে 1,75,000 ডনেট কৰিছিলে। তেখেতৰ পিতৃ আজি তেওঁ আহিব নোৱাৰিলে, তেওঁ যিহেতু ইউনিভাৰ্চিটিত কাম কৰি আছে মাজুলীত আৰু তেখেতলোকৰ ঘৰ হ'ল শিৱসাগৰ। আজি এই লাই খুঁটা প্ৰতিষ্ঠাৰ এই শুভক্ষণত তেখেতৰ পিতৃ আহিছে আৰু সেই পিতৃয়ে আজি এই শুভ কামটো আৰম্ভণি কৰিব। কেনেকুৱা লাগিছে আজি? ভাল লাগিছে। কথা দিছিলোঁ যে আপোনালোকে যি ডনেট কৰিছিলে সেই তাৰে এটা ভাল কাম কৰিম আৰু আজি এই দৃষ্টিহীন আশ্ৰমৰ বাবে 2টা ৰুম বনাবলৈ গৈ আছোঁ। আৰু আপোনালোকৰ ছোৱালীয়ে যিটো কাম কৰিলে সমগ্ৰ অসমবাসীয়ে দেখিলে, আজি যিটো কাম হ'ব সেইটো কামো অসমবাসীয়ে দেখিব। এজন পিতৃ হিচাপে গৌৰৱ অনুভৱ কৰক যে আপোনাৰ ছোৱালীয়ে জীৱনৰ যি ইনকাম কৰিছিলে সেই ইনকামৰ যিমান পাৰে ইয়াত দিবলৈ চেষ্টা কৰিছে দুৰ্ভগীয়াভাৱে। এয়াই হ'ল মানুহে মানুহৰ বাবে যাত্ৰা। যদিও আজি অনুষ্ঠানভাগ বৰ ডাঙৰ কৰা নাই, তথাপিতো এয়া আমাৰ দেউৰীয়ে মাহ প্ৰসাদ তিয়াই আছে। যিকেইজন মানুহ হয় বৰ ডাঙৰ অনুষ্ঠান কৰা নাই, যিহেতু জুবিন দাও এতিয়া ইমান এটা ডাঙৰ ঘটনা হৈ গৈছে। ইপিনে প্ৰসাদৰ কাম কৰি আছে, নিয়মটো কৰিবই লাগিব। লাই খুঁটা প্ৰতিষ্ঠাতে ভকত আহিছে, তেওঁলোকে আয়োজন কৰি আছে, মাৰ প্ৰসাদ তিয়াই আছে। অলপ দেৰি পিছতে এই শুভ কামভাগৰ বাবে আমি আগবাঢ়িম। আৰু এয়া ৰদ অনা গৈছে। আজি প্ৰথমতে খুঁটাটোৱে বনাই থকা হৈছে। এয়া খুঁটা এতিয়া গাঁঠিব, খুঁটাটো বনাই আছে। তাৰপিছতে এই খুঁটা তাত প্ৰতিষ্ঠা হ'ব। সম্পূৰ্ণ নিয়ম নীতিৰ মাজে এই কামভাগ কৰিব লাগিব, কাৰণ আশ্ৰমৰ প্ৰত্যেকটো পদক্ষেপে সমগ্ৰ অসমবাসীৰ আৱেগ অনুভূতি জড়িত থাকে। আজি ভাল লাগিছে। আমাৰ গাঁৱৰ বয়োজ্যেষ্ঠ, আমি কণবৰ্তা বুলি কওঁ, নামঘৰীয়া হয়, তেখেতেও এয়া চাফাই চিকুণত লাগি আছে। এয়াই হ'ল মানে কি আৰু ইজনে সিজনৰ হাতত ধৰি আগুৱাই যাব লাগিব। এনেদৰে ওলাই আহিব লাগে বয়োজ্যেষ্ঠজন, তেওঁ সদায় জড়িত হৈ থাকে। আৰু এইপিনে বহুত কেইজন মানুহ আহিছে, যিমান পাৰিছোঁ আৰু যেনেকৈ মাতিছোঁ তেওঁলোক আহিছে আজি এই কামভাগত তেওঁলোকে সহযোগ কৰিবলৈ। এজন মানুহ সকলোৱে চিনি পায়, আদৰ্শ কৃষক, প্ৰগতিশীল কৃষক পুতুল দত্ত ডাঙৰীয়া। তেখেতৰ ঘৰ গোলাঘাট জিলা কুৰাবাহীত। তেখেত আজি আশ্ৰমলৈ আহিছে। তেখেতে আমাৰ আশ্ৰমত ফল মূলৰ গছ ৰুব ন? আপোনাৰ ঘৰতো ফল মূলৰ গছ আছে? মোৰ ঘৰত খুব কম বাৰু, তথাপিতো মই মানে পুলি তেনেকুৱা মই নাৰ্চাৰী আছে। নাৰ্চাৰী মই হৰ্টিকালচাৰ বস্তু আছে, 2-এজোপা আছে আৰু মই বেলেগৰ পৰা কিনি হ'লেও মই ইয়াত ৰুম বুলি। আজি শুভক্ষণৰ এজন ভাল মানুহ আহিছে, আদৰ্শ কৃষক, সকলোৱে জানে, প্ৰায়খিনি মানুহে চিনি পাব লাগে। আপোনাৰতো বিভিন্ন ধৰণৰ আপুনি এৱাৰ্ড চেৱাৰ্ডো পাইছে। গতিকে এইজন মানুহ আজি এই শুভক্ষণত আহিছে আৰু তেওঁ ডিক্লেয়াৰ কৰিছে যে ইয়াত তেওঁ ফল মূলৰ পুলি নহয়, বিভিন্ন ধৰণৰ গছ পুলি ৰুই আশ্ৰমখন শুৱনি কৰি তুলিব। নিশ্চয় নিশ্চয়। আপোনালোকৰ মনত আছে নাই নাজানো, আমি যোৱা বছৰ মানে 2024 চনত ইয়াত লাই খুঁটা প্ৰতিষ্ঠা কৰিছিলোঁ গোটেই আশ্ৰমখনৰ বাবে। আৰু এবছৰ পিছত আকৌ এটা লাই খুঁটা প্ৰতিষ্ঠা কৰিছোঁ 2টা ৰুমৰ বাবে। কাম চলি থাকিব, তীব্ৰগতিত চলি থাকিব, সদায় ডেভেলপমেণ্টৰ কাৰণে কাম চলি থাকিব আশ্ৰমখনৰ। সদায় আমি আশ্ৰমখনৰ বাবে কাম কৰিবলৈ এইখিনি ঠাইতে আমি লাই খুঁটা প্ৰতিষ্ঠা কৰিছিলোঁ 2024 চনত, আজিৰ পৰা এবছৰ আগত। আৰু এবছৰ পিছত পুনৰ 2টা ৰুমৰ বাবে লাই খুঁটা প্ৰতিষ্ঠা কৰিছোঁ। এনেদৰে আপোনালোকে প্ৰগ্ৰেছ দেখি গৈ থাকিব সদায়। আমাৰ গাঁত খুন্দা সম্পূৰ্ণ হৈ গ'ল আৰু আমাৰ এয়া বৰ্তাই পানী ছটিয়াই আছে, ধুনীয়াকৈ জেগাডোখৰ হেৰি কৰি লৈছে। আৰু এইপিনে আমাৰ ৰন্টুদাই গামোচা লৈ আনিছে। খুঁটাটো বান্ধিব লাগিব ন? তাত এই খুঁটাটো বান্ধিব এতিয়া। লাহে লাহে হৈছেগৈ কামখিনি প্ৰায়। খুঁটাটো পূৰা দ কৰা হৈছে, তলত জালি দিয়া আছে। এইপিনে পূৰা একদম তলত জালি বহুত দ কৰা আছে, একদম যাতে মূল মাটিটো ওলায়। আৰু এইপিনে সকলো চাকি তাকি এতিয়া ৰেডি হ'ব। আৰু আজি নিৰাশ্ৰয় দৃষ্টিহীন আশ্ৰমৰ নতুন গৃহৰ লাই খুঁটাৰ প্ৰতিষ্ঠা হৈ যাব। আৰু আমাৰ খুঁটাত এয়া গামোচা বান্ধি দিছে আমাৰ নামঘৰীয়া তথা গাঁৱৰ বয়োজ্যেষ্ঠ বৰদেউতাই। আৰু এইপিনে আমাৰ অয়না বুঢ়াগোহাঁই দেউতাকে ধুনীয়াকৈ চাই আছে এই দৃশ্য। আজি চাগে নিজৰ ঘৰতকৈ এখন আপোন ঘৰ বনোৱা যেন অনুভৱ হৈছে তেওঁৰ, আৰু ভাল লাগিছে। আৰু এইপিনে চাকি লৈ আনিছে আৰু এইপিনে মিস্ত্ৰীসকল ৰখি আছে।
আছে বহুত মানুহ আছে এনেকৈ আছে এইখিনি আৰু এতিয়া অলপ দেৰি পিছতে চাকি ধূপ জ্বলোৱা যাব আমাৰ ইয়াতে লাই খুঁটা প্ৰতিষ্ঠা হ'ব এয়া খুঁটা ইয়াত বহাই দিলে আৰু এইপিনে এয়া চাকিৰ কাৰণে ঠিক কৰিছে আমাৰ ইয়াৰ প্ৰবীণ দা এয়া তেখেতে গোটেইখিনি চাকি ইয়াত জ্বলাব তাৰপিছতে খুঁটা ইয়াত স্থাপন হৈ গ'ল আৰু মছলা ঢালিব গোটেইখিনি জোখমাখ লৈ আছে আজি এই মহান পবিত্ৰ কামভাগলৈ আগবাঢ়িব লৈছে আৰু যি দুটা কোঠালি ৰুম হ'ব তেওঁৰ কইনাই দান কৰিছে তেওঁৰ কইনা মাজুলী সাংস্কৃতিক মহাবিদ্যালয়ৰ বিশ্ববিদ্যালয়ৰ তেওঁৰ প্ৰফেচাৰ হয় আজি এই শুভক্ষণত এজন সুযোগ্য পিতৃ যোনে এগৰাকী সুযোগ্য কইনা সন্তান জন্ম দিলে মানুহভাৱে তেওঁ আগুৱাই আহিছে গতিকে তেওঁক এখন গামোচাৰে মই সন্মান নহয় মৰম জনাব বিচাৰিছোঁ আৰু তেওঁক এই শুভ কামভাগ মই কৰিবলৈ অনুৰোধ জনালোঁ প্ৰথম মছলা ঢালিবলৈ তেওঁক অনুৰোধ জনালোঁ তিনিবাৰ ইয়াত আপুনি দি দিয়ক ধুনীয়াকৈ আপুনি গৌৰৱ কৰক যে আপোনাৰ কইনাই আজি ইমান এটা ভাল কাম কৰে তিনিবাৰ কৃষ্ণ কৃষ্ণ ঠিক তো অইনা বুঢ়াগোহাঁই আজি আপুনি নাই কিন্তু আপোনাৰ পিতৃয়ে আপোনাৰ দায়িত্ব পালন কৰিছে গৌৰৱে পালন কৰিছে ইয়াতকৈ আচলতে মহান কৰ্ম একোৱেই হ'ব নোৱাৰে এয়া মছলা দিলে তেওঁ ধন্যবাদ জ্ঞাপন কৰিলোঁ এতিয়া তাৰপিছত মোৰ দেউতাক মাতিছোঁ ইয়ালৈ কাৰণ এই গোটেই যি ৰুম দুটা গোটেই তেওঁৰ মতে হ'ব মিস্ত্ৰীৰ পৰা গোটেইখিনি মেনেজ তেখেতে কৰিব এতিয়া মোৰ দেউতাই মছলা ঢালিব ইয়াত ঢালক প্ৰত্যেকজনে ঢালিব কাৰণ কৈছিলোঁ যে আমি এই ঘৰটো বনাওঁতে 10 মাহ দিন সংগীত যাত্ৰা কৰি আগুৱাই গৈছিলোঁ 1 লাখ টকা ঘটিবলৈ আমাৰ মানে যোগাৰ কৰিবলৈ বহুত দিন লাগিছে কিন্তু তেওঁ কইনাই 1,75,000 টকা লগালগ দি দিছে এইটো ডাঙৰ কথা আৰু তাৰ বাবে দুটা ৰুম হ'বলৈ গৈ আছে দুৰ্ভগীয়াসকলৰ বাবে এয়া অন্য এজন আমাৰ স্থানীয় পল নৰ ডাঙৰীয়াই দিব কৰিছে এয়া দিছে সকলোৱে দিব তাৰপিছত আমাৰ প্ৰবীণ দাহঁতো দিব সকলোৱে দিব ৰন্তুদা আছে সকলোৱে এই খুঁটাটোত যাতে মছলা দি আশীৰ্বাদ কৰে ঘৰটো সোনকালে সম্পূৰ্ণ কৰিব পাৰোঁ আৰু এয়া আমাৰ গোলাঘাট জিলাৰ কুৰাবাহী আদৰ্শ কৃষক আমাৰ পুতুলত ডাঙৰীয়া মছলা দিছে তেনেদৰে সকলোৱে দি আজি এই পবিত্ৰ কামভাগ সম্পন্ন কৰিছে এতিয়া দিবলৈ আনিছোঁ আমাৰ বুবুল নেওগ ডাঙৰীয়া এতিয়া বুবুল নেওগ ডাঙৰীয়া মানে একেলগে আমি দিম বহক বুবুলা ধুনীয়াকৈ বহক এইখন ধৰক ধুনীয়াকৈ দিয়ক বঢ়িয়াকৈ দুইজনে একেলগে দিছোঁ দেই এয়া বুবুলা মই 3বাৰ দিব লাগিব দেই বুবুলাই যোৱাবাৰ যেতিয়া লাই খুঁটা প্ৰতিষ্ঠা কৰিছিল তেতিয়া দিব নাপালে কাৰণ বুবুলা অহা দেৰি হৈ গৈছিলে কিন্তু এইবাৰ আপুনি দিব পাৰিছে হয়নে আপুনিয়ে গান গাই 10 মাহ দিন এইখন প্ৰতিষ্ঠা কৰিছিলে কিন্তু আজি অসমৰ ৰাইজে উইলিংলি ডনেট কৰিছে মই কৈছোঁ যে আমি আগতে 1-1.5 লাখটো দূৰৰ কথা 10,000 কাৰণেও কিমান কষ্ট কৰিছিলোঁ কিন্তু এই অইনা বুঢ়াগোহাঁই 1,75,000 টকা ডনেট দি আজি আমাৰ এই আশ্ৰমখনৰ দুটা কোঠালি সম্পূৰ্ণ কৰিবলৈ আজি আমি আগবাঢ়িছোঁ ন কেনেকুৱা লাগিছে ভাল লাগিছে বঢ়িয়া এতিয়া বলক এজন বিশেষ মানুহ এই নিৰাশ্ৰয় দৃষ্টিহীন আশ্ৰমখনৰ লাই খুঁটা পুতাৰ দিনাখনৰ পৰা প্ৰত্যেক দিনতে কাম কৰি আহিছে এজন মানুহে আমাৰ নামঘৰীয়া বয়োজ্যেষ্ঠ আমি কনকবৰ্তা বুলি মাতোঁ তেওঁ মছলা দিছে গতিকে এইকেইজন মানুহো সদায় থাকিব আমাৰ মাজত প্ৰত্যেকটো নীতি নিয়মৰ মাজেৰে তেওঁলোকে কাম আগবঢ়াই নিয়ে ধাৰ্মিক নীতি নিয়মৰ মাজেৰে গতিকে এওঁলোকৰ উপদেশ মানি সকলো আগুৱাই নিছোঁ তাৰপিছত আৰু এজন এতিয়া আহিব আমাৰ প্ৰবীণ দা এখেতো আমাৰ স্থানীয় প্ৰবীণ দা তেখেতো এই লাই খুঁটা প্ৰতিষ্ঠাৰ দিনাখনৰ পৰাই তেওঁলোক আছে নিৰাশ্ৰয় দৃষ্টিহীন আশ্ৰমৰ প্ৰত্যেকটো ধাৰ্মিক মাংগলিক কাম তেওঁলোকে কৰি নিয়ে নীতি নিয়মৰ মাজে তেওঁ মছলা দিছে গতিকে সেইসকলক মই চিনাকি কৰাই দিছোঁ যে এই সকলো এই দৃষ্টিহীন আশ্ৰমৰ লগত সদায় জড়িত হৈ আছে গতিকে আজি এক মহান কাম সম্পন্ন হ'ল অতি সোনকালে ঘৰৰ কাম সম্পন্ন হ'ব তেখেতে আহি আমাৰ এই কৰ্মত আগুৱাই নিয়াত সহায় কৰিলে আৰু ইনগ্ৰেশ্যনত আহিব লাগিব সকলো আহিব লাগিব ঘৰৰ গতিকে মই পুনৰবাৰ এইজন দেউতাকক ধন্যবাদ জ্ঞাপন কৰিছোঁ তেখেতৰ কন্যা সন্তান অইনা বুঢ়াগোহাঁইক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু সকলোকে ধন্যবাদ জ্ঞাপন কৰিলোঁ যিসকলে অনিমন্ত্ৰিতভাৱে আহিলে মহান অনুষ্ঠান ভাগলৈ এনেদৰে আহিব লাগিব সকলোৱে গতিকে সকলো ভালে থাকক অতি সোনকালে এই ৰুমটো আমি কমপ্লিট কৰিম 2-3 মাহৰ ভিতৰত আমি দুটা ৰুম কমপ্লিট কৰি ইনগ্ৰেশ্যনৰ বাবে মাতিম তাতো এটা অনুষ্ঠান হ'ব সকলোৱে আশীৰ্বাদ কৰিব তেখেতৰ জীয়ৰী তথা প্ৰফেচাৰ অইনা বুঢ়াগোহাঁই সদায় যাতে আগুৱাই যায় সুন্দৰকৈ মানুহৰ বাবে আগুৱাই যায় তাকে কামনা কৰি এতিয়া আমি সকলোৱে প্ৰসাদ গ্ৰহণ কৰিব লাগিব আৰু বহুত আমাৰ আছে কিছুমান আয়োজন আছে সেইখিনি কৰিম বাকী এই অনুষ্ঠানটো আপোনালোকক সম্পূৰ্ণভাৱে দেখালোঁ যদি ভাবিছে
যে অসমৰ এগৰাকী জীয়ৰীয়ে এক মহান কাম কৰিছে, তেতিয়াহ'লে মই অনুৰোধ জনাইছোঁ এই ভিডিঅ'টো আদৰ্শ হিচাপে সকলোকে বিলাই দিব বুলি কামনা কৰি বিদায় মাগিছোঁ। ধন্যবাদ।